স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। আজি এই স্বাধীনতা আমাৰ দেশত আমি স্বাধীন হোৱাৰ পিছৰ পৰা আমি চলি আছোঁ। এই স্বাধীনতা উপভোগ কৰিবলৈ যি সুবিধা আমাক কৰি দিলে, যিমান কেইজন লোক শ্বহীদ হৈছে, ইয়াত হয়তো আমাৰ হাজাৰ পৰিয়াল এতিয়া এনেকুৱা অৱস্থাত আছে, তেওঁলোকৰ কাৰণে আমি স্বাধীনতা লাভ কৰিছোঁ, কিন্তু তেওঁলোকে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত জীয়াই আছে। ত' কিছুমান আনচিন মানে যাক আমি গম নাপাওঁ, সেই বহুত থাকি যায়। আমি এতিয়া কেইজনমান নেতৃত্বক চিনি পাইছোঁ, মহাত্মা গান্ধী বা যোনেই নহওক নেতাজী, কিন্তু এনেকুৱাও আছে পিছত যিসকলৰ পৰিয়ালক কোনো চিনিয়ে নাপাওঁ। মই আচলতে সেইখিনি পৰিয়ালকো ধন্যবাদ দিম, যিখিনি পৰিয়ালৰ ত্যাগৰ কাৰণে আচলতে গম নাপাওঁ, আমি ভ্ৰমণ কৰিবলৈ সময় নাপাওঁ, সেইখিনি পৰিয়ালকো ভ্ৰমণ কৰিছোঁ। আৰু মহাত্মা গান্ধী আৰু নেতাজীৰ নেতৃত্বত যি আমাৰ আন্দোলন চলিছিল, নৰমপন্থী চৰমপন্থী দুয়োটাই চলিছিল, আৰু আজি তাৰ প্ৰতিদান হিচাপে আমি ভাৰত স্বাধীন হৈছোঁ 1947 চনত। কিন্তু এই স্বাধীনতাৰ অৰ্থ এইটো নহয় যে আমি স্বাধীন, আমি একো কাম নকৰিলে